হয় নিশ্চয় নিজৰ লক্ষ্যস্থান যেতিয়া স্থিৰ হ'ব তেতিয়াহ'লে আপুনি কামত কৃতকাৰ্য হ'বই আজি এনে এগৰাকী যুৱকৰ কথা ক'বলৈ ওলাইছোঁ যিগৰাকী যুৱকে কঠোৰ সংগ্ৰামৰ মাজেৰে নিজৰ লক্ষ্যস্থানত উপনীত হৈছে মই প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এখন গুমটি দোকান সৰু আৰু এই গুমটি দোকানখনতে এনেধৰণে চাহ বিক্ৰী কৰি নিজৰ মাতৃৰ সৈতে তেওঁৰ যি সৰুৰে পৰা যি তেওঁ সপোন দেখি আহিছিলে সেই সপোনত তেওঁ এতিয়া সেই সপোনত আচলতে তেওঁৰ যি লক্ষ্যস্থান সেই লক্ষ্যস্থান তেওঁ পাবলৈ সক্ষম হৈছে মই প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছোঁ এইগৰাকী হৈছে ৰাহুল কুমাৰ দাস পাটাচাৰকুছিত এনেধৰণে এখন সৰু গুমটি দোকান নিজ মাতৃৰ সৈতে চলাই তেওঁৰ যি সৰুতে দেখি অহা যি সপোন সেই সপোনত তেওঁ আজি উপনীত হ'ব পাৰিছে মই প্ৰথমতে তেওঁৰ পৰা জানিব বিচাৰিম গোটেই কথাটো আপুনি সৰুতে যি সপোন দেখিছিলে আৰু কঠোৰ সংগ্ৰামৰ মাজেৰে আজি আপুনি নিটৰ জৰিয়তে যি চিকিৎসা মহাবিদ্যালয়ত যি স্থান লাভ কৰিবলৈ সক্ষম হৈছে গোটেই কথাটো মই জানিব বিচাৰিছোঁ আচলতে হেঁপাহ সৰুৰ পৰাই আছিল যে এজন ভাল চিকিৎসক হৈ ওলাম তাৰপিছত আপোনাৰ পঢ়া মেলাটো কৰি থাকোঁ বাট ফেমিলি ইকনমিক কণ্ডিশ্যন ইমান বেছি ভাল নাছিল যে মই বহুত বেছি ভালকৈ একদম এক্সপ'জাৰ লৈ পেলাই পঢ়িব পাৰিম চ' যিমানখিনি পাৰিছোঁ মাৰ লগতে দোকানখন চলাই মেলি পেলাই পঢ়িছোঁ চ' পঢ়ি মেলি পেলাই আপোনাৰ মই চিপেটৰ পৰা ডিপ্ল'মাও কৰিলোঁ প্লাষ্টিক ইঞ্জিনিয়াৰিঙত চ' ডিপ্ল'মা কমপ্লিট কৰি উঠি পেলাই আপোনাৰ যেতিয়া ঘৰত মানে আছিলোঁ যে ভাবিলোঁ যে নাই মই এইবাৰ দি লওঁ যিহেতু হাতত এটা এক্সপ'জাৰ আছে টাইম আছে চ' টাইম থকাৰ কাৰণে ভাবিলোঁ যে দি লওঁ নিটৰ পৰীক্ষাটো চ' নিটৰ পৰীক্ষাটো তেনেকৈ ঘৰত পঢ়োঁ আৰু দোকান খোলোঁ সেইকেইদিন আৰু দোকানৰ পৰা যায় আৰু পঢ়োঁ চ' তেনেকৈ পঢ়ি মেলি পেলাই আৰু পৰীক্ষাটো দিলোঁ চ' ফাইনেলি ক্লিয়াৰো হ'ল এক্সামটো চ' এতিয়া আৰু মানে ৰৈ আছোঁ এডমিশ্যনৰ কাৰণে সৰুৰে পৰা আপোনাৰ সপোন আছিল যে চিকিৎসক হোৱা বা চিকিৎসা মহাবিদ্যালয়ৰ যি চিকিৎসা যি বিজ্ঞানত আপুনি অধ্যয়ন কৰা আৰু কঠোৰ আচলতে জীৱন সংগ্ৰাম যি অসমীয়া এগৰাকী ল'ৰা ৰাহুল কুমাৰ দাস আৰু নিজৰ এই যি কৃতকাৰ্যতা লাভ কৰিছে আচলতে কঠোৰ যি জীৱন সংগ্ৰাম এই জীৱন সংগ্ৰামৰ পিছতে তেওঁ এই কৃতকাৰ্যতা লাভ কৰিছে এই যি খবৰটো বা যেতিয়া আপুনি এই ফলাফলত উত্তীৰ্ণ হৈছিলে বা নামভৰ্তি কৰিবলৈ যেতিয়া সুযোগ পাইছিলে কেনেকুৱা অনুভৱ হৈছিল অনুভৱটো বহুত বেছি সুকীয়া আছিল কাৰণ কিয় মোৰ তেনেকুৱা কোনো কোচিং টোচিং একো নাই চ' যিমানখিনি বাৰু ঘৰতে পঢ়িছিলোঁ পাৰা পৰ্যন্ত আৰু দোকান এৰি পেলাই তেনেকৈ পঢ়ি মেলি গোটেইখিনি মেইনটেইন কৰি পেলাই এক্সামটো দি ক্লিয়াৰ কৰাৰ পিছত যিটো এটা মানে ফূৰ্তি লাগে সেইটো এটা স্বাভাৱিক বাৰু বহুত ভাল লাগিছিল আৰু ভাবিছোঁ যে এনেকৈ ভালকৈ পঢ়ি পেলাই এজন ভাল চিকিৎসক হ'ব পাৰিলে নিজৰ কাৰণে ভাল বা অন্ততঃ মই মোৰ মাৰ মুখত এটা হাঁহি আনি দিব পাৰিম আৰু এটা সময়লৈকে নিশ্চয়কৈ মই দেখুৱাব বিচাৰিছোঁ যি ৰাহুলৰ যি মাতৃৰ সৈতে এনেধৰণে এখন সৰু গুমটি দোকান ধৰি তেওঁলোকে যি নিজৰ জীৱন চলাই আহিছে আৰু তাৰ উপৰিও ৰাহুলে অধ্যয়নত ব্যস্ত হৈ থাকে এই দোকানখনৰ পৰা গৈ পেলাই তেওঁ পুনৰ আচলতে অধ্যয়ন হয় কোনো ধৰণৰ কোচিং নোহোৱাকৈ তেওঁ পুনৰ যি চিকিৎসা বিজ্ঞানত চিকিৎসা আচলতে যি শিক্ষা সেই শিক্ষা তেওঁ মেডিকেলত ইতিমধ্যে নামভৰ্তি কৰিবলৈ তেওঁ সক্ষম হৈছে মাতৃ আছে মই মাতৃৰ সৈতে জানিব বিচাৰিম বাইদেউ অকণমান যদি আগুৱাই আহে পুত্ৰৰ যি সাফল্য কি অনুভৱ কৰে এইটো মোৰ বহুত ভাল লাগছে সি বহুত কষ্ট কৰি মোৰ লগত দোকানত বহে তাৰপিছত ৰাতি যাই পঢ়ে আৰু ৰাতিপুৱা আহি 8টা বজাতে দোকান খোলে সেনেকৈ পঢ়ি মানে মোৰো মনত এটা ইচ্ছা আছিলে যে মই যদিও আমি বহুত দুখীয়া মানুহ গতিকে মোৰো মনত ইচ্ছা আছিলে মোৰো ল'ৰা ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক এনেকুৱা তাৰে যি মানে হেৰি দিছে আৰু সেইখিনি মোৰ ইচ্ছাখিনি সি পূৰণ কৰিব পাৰিছে আৰু পাৰা মই ভাবিছোঁ মোৰ সেনেকৈ সি যথেষ্ট কষ্টৰ মাজেৰে আহিছে ৰাহুল আৰু তাৰপিছত তেওঁৰ এই যি উপকৃত হৈছে তেওঁ বা উপনীত হৈছে তেওঁৰ যি লক্ষ্যত মাতৃ হিচাপে তেওঁ কি ক'ব মই মাক হিচাপত তাক বহুত বহুত ধন্যবাদ আশীৰ্বাদ তাক আৰু আগুৱাই যাওক তাৰ নিশ্চয়কৈ আচলতে যথেষ্ট আৱেগিক হৈ পৰিছে মাতৃ কিয়নো আচলতে দুয়োজনে যি নিজৰ পুত্ৰৰ সৈতে এই যি ব্যৱসায় চলোৱাৰ পিছত ৰাহুল ঘৰলৈ গৈ পেলাই যি অধ্যয়ন কৰে আৰু অধ্যয়নৰ ফলত তেওঁৰ যি লক্ষ্যত উপনীত হ'ব পাৰিছে একাংশ স্থানীয় লোক আছে যিসকলে ৰাহুলৰ যি এই কষ্ট ৰাহুলৰ যি তেওঁৰ পৰিশ্ৰম দেখিবলৈ পাইছে এগৰাকী স্থানীয় লোক আছে মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা আপোনালোকে দেখি আহিছে ৰাহুলক এনেধৰণে মই 2010ৰ পৰা ৰাহুলক আৰু তেওঁৰ মাতৃক মই দেখা পাইছোঁ অতি কঠিন সংগ্ৰামৰ মাজেৰে তেওঁলোকে জীৱন অতিবাহিত কৰি আহিছে আৰু এইটো অভাৱনীয় আমাৰ কাৰণে কথা কাৰণ আমাৰ ল'ৰা ছোৱালীক আমি ইমান কোচিং দিওঁ ইমান হাই ফাইকৈ ৰাখোঁ তাৰ পাছতো এজন বা দুজন সাফল্য লাভ কৰে কিন্তু ৰাহুলে এই চাহ বিক্ৰী কৰি কোনো ধৰণৰ কোচিং নোহোৱাকৈ সৰ্বভাৰতীয় পৰ্যায়ত যিটো উপনীত হৈছে আজি মেডিকেল পাঠ্যক্ৰমত ছিট পাইছে আমাৰ কাৰণে কিন্তু মোৰ কাৰণে কিন্তু এটা ডাঙৰ এটা সাফল্য বুলি মই অনুভৱ কৰোঁ
এনেকুৱা সাফল্য খুব কম আহে। মই নিশ্চয়কৈ আন এগৰাকী ব্যক্তি আছে, মই দাদা অকণমান আগুৱাই আহিব। ৰাহুলৰ সৰুৰ পৰা সপোন আছিলে যে তেওঁ মেডিকেলত অধ্যয়ন কৰিব, এগৰাকী সুচিকিৎসক হ'ব। যেতিয়া লক্ষ্যস্থান যেতিয়া আচলতে তেওঁ নিৰূপণ কৰে বা সৰুতে যি সপোন দেখিছিলে, আচলতে যেতিয়া কঠোৰ অধ্যাৱসানৰ মাজতে আজি সেই ৰাহুলৰ সেই সপোন পূৰণ হ'বলৈ গৈ আছে বা তেওঁ সেই স্থানত উপনীত হৈছে। যিহেতু আপুনি ইয়ালৈ আহি থাকে বা কেনেধৰণে ৰাহুলক পাইছিলে বা কেনেধৰণে দেখিছিলে? মইতো মাজে সময়ে ইয়াত আহিয়ে থাকোঁ। ইয়াত মাকেও মোক কয় আৰু সিও মোৰ লগত কথা পাতে, বিশেষ পঢ়া শুনা। সি প্লাষ্টিক ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰাটো মই জানো। সি মোক এই পাছ কৰি অহাৰ পিছত বিভিন্ন পঢ়া শুনাৰ কথা মই তথা কওঁ যে তই আকৌ হায়াৰ ষ্টাডিৰ কাৰণে লাগি থাক। তাৰপিছত এনেকৈ সি কয় ছাৰ মই এনেকৈ দাদা মই হেৰি কৰিম, মই নীটৰ কাৰণে আকৌ এপ্লাই কৰিম, আকৌ চেষ্টা কৰিম। বোলো ঠিকে আছে লাগা। কিন্তু তাই সি যে নীটত এইবাৰ পাছ কৰিলে, কিন্তু খবৰটো মই দেৰিকৈ পালোঁ। কিন্তু সি মোক গোটেই খবৰ দি থাকে আৰু যথেষ্ট কষ্ট কৰে। মাকৰ লগত আমি নিজে লাগি থাকোঁ, নিজে তামোল চাহ কেতিয়াবা খাওঁ ইয়াত, আহি আমাক কেতিয়াবা দিয়ে। ৰাহুল এক উদাহৰণ মানে আগৰ। ৰাহুল উদাহৰণ, ৰাহুল সঁচাকৈ মানে এটা বিৰল উদাহৰণ। আমাৰ এনেকুৱা এখন মানে নামনি অসমত এনেকুৱা যথেষ্ট কষ্ট কৰি পেলাই সি সৰু দোকান এখনত এটা মাকৰ লগত থাকি এটা ডাঙৰ উদাহৰণ। তাক ভগৱানে উন্নতি আৰু কৰক, এই কামনা। ধন্যবাদ জনাইছোঁ। এয়া আচলতে প্ৰকৃত অসমীয়াগিৰি। ৰাহুল হৈছে এক উদাহৰণ, যিয়ে এনেধৰণে কঠোৰ যি পৰিশ্ৰমৰ মাজেৰে নিজৰ লক্ষ্যস্থানত উপনীত হৈছে। আৰু আমিও প্ৰাগ নিউজৰ তৰফৰ পৰা ৰাহুলক অভিনন্দন জনাইছোঁ। আৰু ৰাহুল যাতে ভৱিষ্যতে এগৰাকী সুচিকিৎসক হ'ব পাৰে, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।